লাইভত মই সৌৰভ গাৰ্গ মৰিয়নিৰ পৰা এটা অতি ভয়ংকৰ খবৰ আহিছে এটা জঘন্য খবৰ আহিছে মৰিয়নিৰ চেলেঘাটৰ এজন পাখান পিতৃয়ে ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে তিনিমহীয়া সন্তানক কুৱাত দলিয়াই হত্যা কৰিলে পাখান পিতৃয়ে এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ পুৱাৰ ভাগত এই খবৰ পোহৰলৈ আহিছে কালি নিশাৰ ভাগত অমৰ বৰাইক নামৰ লোকজনে এই জঘন্য ঘটনাটো সংঘটিত কৰিলে নিজ মাতৃৰ বুকুৰ পৰা তিনিমহীয়া সন্তানটো কাহিনী ঘৰৰ পিছফালে থকা কুৱাত পেলাই দিছিল এজন অমৰ বৰাইকে কেৱল খুৰাৰ লাগি মাতাল হৈ পাৰিবাৰিক কণ্ডল তেওঁলোকৰ মাজত আগৰ পৰা আছিল খুৰাৰ লাগি মাতাল হৈ আহিছিল আহিয়ে পত্নীৰ সৈতে প্ৰথমতে কাজিয়াত লিপ্ত হয় কাজিয়াত লিপ্ত হোৱাৰ পিছত পত্নীক মাৰধৰ কৰে আৰু তাতেই ক্ষান্ত নাথাকে তাৰ পিছত পত্নীৰ বুকুত থকা তিনিমহীয়া সন্তানটোক তিনিমহীয়া দেৱশিশুটোক তেওঁলোকে প্ৰতিশোধ হিচাপে লৈ নিজ পিতৃয়ে ঘৰৰ পিছফালে থকা কুৱাত পেলাই দিয়ে আৰু নিশাৰ ভাগত কোট পেলাই দিয়ে নিজ মাতৃয়ে গম পোৱা নাছিল আৰু তাৰ পৰা শিশুটিক কুৱাত পেলাই আত্মসমৰ্পণ কৰিছিল অমৰ বৰাইকে নিশাৰ ভাগতে চেলেঘাট আৰক্ষী থানাত আৰু পৰৱৰ্তী সময়ত তালৈ আহে নিৰাপত্তা আৰক্ষী যেতিয়া আহে কুৱাৰ পৰা তিনিমহীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এক শোকাকুল পৰিৱেশ চেলেঘাটৰ যিখন ডালিম চাহ বাগিচা আছে এই ডালিম চাহ বাগিচাৰ টেকলাই লাইনত এই ঘটনা সংঘটিত হৈছে প্ৰতিদিনেই খুৰা লাগি মাতালৈ এজনে এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল কিন্তু কালি সকলো সীমা চেৰাই গ'ল এইদৰে এটা অতি দুখ লগা দৃশ্য এটা আমি আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাব নোৱাৰো এটো কুৱা আৰু কুৱাৰ ভিতৰতে অস্পষ্ট ৰূপত আপোনালোকক দেখুৱাইছো এটি হৈছে দেৱশিশু আৰু এইদৰে পুৱাৰ ভাগত স্থানীয় লোক উপস্থিত হৈছিল আৰু আৰক্ষী আহে আৰক্ষীয়ে এইদৰে পানীৰ পৰা তিনিমহীয়া সেই নিষ্পাপ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে শিশুটিক নিজ পিতৃয়ে হত্যা কৰিছে আৰু কাৰণ কেৱল মাতৃৰ সৈতে কাজিয়া হৈছিল খুৰাৰ লাগি মাতাল হৈ ঘৰ সোমাইছিল এজন অমৰ বৰাইক প্ৰতিদিনেই খুৰাৰ লাগি মাতাল হৈ তেওঁ সোমাই আৰু এইটো এটা জঘন্য ঘটনা সংঘটিত কৰিলে হিতাহিত জ্ঞান আছিল তেখেতে হেৰুৱাই পেলাই খুৰাৰ লাগি মাতাল হৈ পেলাই তেওঁ আহিছিল কালি ৰাতিৰ ভাগৰ কথা নিশাৰ ভাগত যি তথ্য আহিছে আমাৰ হাতত নিশাৰ ভাগত যি টেকলাই লাইন আছে টেকলাই লাইনত প্ৰতিদিনে এজন অমৰ বৰাইকে খুৰামত্ত অৱস্থাত ঘৰলৈ আহে আহি ঘৈণীয়েকৰ সৈতে মাৰপিট কৰে পত্নীক মাৰপিট কৰে ঘৰৰ বিভিন্ন ধৰণৰ আচবাব তেওঁ ভাঙি লণ্ডভণ্ড কৰে আৰু তেওঁলোকৰ জীৱনলৈ নতুনকৈ আহিছিল তিনিমহীয়া এটি শিশু আৰু কালিৰ দিনটোতো কিন্তু সেই অনুৰূপ ঘটনা সংঘটিত কৰিছিল আহি নিজৰ পত্নীৰ সৈতে বাঘ বটুতাত লিপ্ত হয় মাৰপিট কৰে আৰু কৈছিলে যে এজনে কোনো ধৰণৰ কাম ধন্দা নকৰে তেওঁ কোনো ধৰণৰ চাকৰি নাই পত্নীয়ে যি চাকৰি কৰে পত্নীয়ে বাগানত যি কাম কৰি যি হাজিৰা লাভ কৰে নিশাৰ ভাগত সেই হাজিৰা বিচাৰি পত্নীক তেওঁ মাৰপিট কৰে আৰু কালিও সেই অনুৰূপ ঘটনা সংঘটিত কৰিছিল আহিয়ে টকা বিচাৰিছিল অমৰ বৰাইকে আৰু টকা দিবলৈ অমান্তি হোৱাত প্ৰথমতে নিজৰ পত্নীক তেওঁ গছকি মাৰপিট কৰে ঘৰৰ ভিতৰত তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিশোধ ল'বলৈ বিচাৰে আৰু প্ৰতিশোধ ল'বলৈ কি পালে নিজৰ সন্তানক পালে তিনিমহীয়া সন্তানটোক তেওঁ এনেকুৱাই পাখান পিতৃ নিজৰ ঘৰৰ পিছফালে থকা কুৱাত দলিয়াই পেলাই দিছে পানী ভৰ্তি আছিল যেহেতু চৌদিশে বৰষুণৰ বতৰ তাৰ হয়তো যদি পানী নাথাকিলে তেন্তে এই তিনিমহীয়া শিশুটিক জীৱন্ত হয়তো উদ্ধাৰ কৰিব পৰা গ'লতেন কিন্তু পানী থকাৰ বাবে এইদৰে এটা দেখাব নোৱাৰা দৃশ্য এটা হৃদয় বিদাৰক ঘটনা এটা সংঘটিত হৈ গ'ল ডালিম চাহ বাগিচাত চেলেঘাটৰ নিজ পিতৃয়ে কোনো কাৰণ নথকাকৈ কেৱল মাতৃৰ সৈতে কাজিয়া হোৱাৰ বাবেই নিজৰ সন্তানক হত্যা কৰিছে এই ধৰণৰ পুৱাৰ ভাগতে এটা জঘন্য ঘটনা আপোনালোকক জনাবলৈ বাধ্য হৈছো আৰু আহিছে চেলেঘাটৰ পৰা এটা অতি ভয়ংকৰ ঘটনা আৰু মাতৃগৰাকীৰ কিছু মন্তব্য আহি পৰিছে আমি প্ৰথমতে আপোনালোকক দেখুৱা বিচাৰিছো যিজনে এই ঘটনা সংঘটিত কৰিলে যিজন পাখান পিতৃ তেওঁৰ ফটো আমাৰ ওচৰত আহি পৰিছে এইজন হৈছে অমৰ বৰাইক এও এই ঘটনা সংঘটিত কৰিছে মাতৃৰ বুকুৰ পৰা তিনিমহীয়া শিশুটিক টনা জোৰা কৰি নি তেওঁ ঘৰৰ পিছফালে থকা যেটো কুৱা আছিল তাত পেলাই দিছিল আৰু তাৰ পিছত কিন্তু তেওঁ যাতে ৰাইজৰ ৰুখৰ পৰা হাত সাৰিব পাৰে সেইকাৰণে তেওঁ গৈ চেলেঘাট আৰক্ষী থানাত উপস্থিত হৈছিল আৰু নিজে আত্মসমৰ্পণ কৰিছিল সমগ্ৰ ঘটনা তেওঁ আৰক্ষীক জনাই দিছিল আৰু পুৱাৰ ভাগত আৰক্ষী যেতিয়া আহে এইদৰে দেৱশিশুটিৰ মৃতদেহ এইদৰে কুৱাৰ পৰা উদ্ধাৰ কৰা হৈছে এইটো এটা ঘৰৰ পিছফালে থকা কুৱা সৰু কুৱা কিন্তু তাত পানী আছিল পানীত শিশুটিৰ মৃতদেহ এইদৰে উপঙি থকা দেখিবলৈ পোৱা গৈছে আমি সম্পূৰ্ণভাৱে স্পষ্টভাৱে দেখুৱাব নোৱাৰো কাৰণ আপোনালোকক দেখুৱাব পৰা নাই এই ধৰণৰ এটা জঘন্য ঘটনা সংঘটিত হ'ল কেৱল খুৰাৰ লাগিৰ বাবে ঘটনা সংঘটিত হৈছে মাতৃৰ মন্তব্য আহিছে মাতৃৰ মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো
মানুহ যে নিজকে নিজে এনেকুৱা লাগিছে মই জীয়াই নাথাকো যেনেকে মৰি যাম এনেকুৱাই ভাবিছো মানে ইমানে বেয়া লাগিছে ৰাতিপুৱা 4টা বজাতে ছোৱালীজনী উঠে আৰু গোটেই পিনে ঘূৰাই ফুৰো ৰাতি মই কৈছো অমৰ পৰা চিন্তা থব নালাগে তাক যে মাৰি পেলাব মই পুলিচকো কৈছো কালি যোৱাটোতো কৈছো যে তাক থব নালাগে তাক মাৰি পেলালে মোৰ জীৱনটো শান্তি হ'ব মোৰ বাবকে যোৱাটো শান্তি পাব যে তেনেকুৱা বাপেক যে জীয়াই থকা নালাগে জীয়াই থাকিবলৈ মই এইটোৱে চিন্তা কৰিছো যে তাক মই পুলিচকো কৈছো যে তাক ডাইৰেক্ট ফাঁচি অৰ্ডাৰে দিবলৈ কৈছো আপোনালোককো কৈছো যে তাক মানে আপোনালোকক ক'ব যে তাক জীয়াত থব নালাগে তাক মাৰি পেলা তেতিয়া মোকে চোৱাটো ফাঁচি হোৱাটো বিচাৰে আপুনি মই এইটোৱে বিচাৰিছো আৰু মই এইটোৱে ভাবিছো যে মোৰ কেঁচুৱাটো যেনেকে সি শান্তি পাব তাক যেনেকে দলি পাৰি পিনি এনেকুৱা মাৰি পেলাইছে নাই কিমান ডাঙৰ ভুল কাম কৰিছে আৰু তাৰ লিখিয়া বাপেক যে কোনো এনেকুৱা যে নহ'ব লাগে ইমান ধুনীয়াকে মানুহ যে নিজকে নিজে এনেকুৱা লাগিছে মই জীয়াই নাথাকো যেনেকে মৰি যাম এনেকুৱাই ভাবিছো মানে ইমানে বেয়া লাগিছে ৰাতিপুৱা 4টা বজাতে ছোৱালীজনী উঠে আৰু গোটেই পিনে ঘূৰাই ফুৰো ৰাতি মই কৈছো অমৰ পৰা চিন্তা থব নালাগে তাক যে মাৰি পেলাব মই পুলিচকো কৈছো কালি যোৱাটোতো কৈছো যে তাক থব নালাগে তাক মাৰি পেলালে মোৰ জীৱনটো শান্তি হ'ব মোৰ বাবকে যোৱাটো শান্তি পাব যে তেনেকুৱা বাপেক যে জীয়াই থকা নালাগে জীয়াই থাকিবলৈ মই এইটোৱে চিন্তা কৰিছো যে তাক মই পুলিচকো কৈছো যে তাক ডাইৰেক্ট ফাঁচি অৰ্ডাৰে দিবলৈ কৈছো আপোনালোককো কৈছো যে তাক মানে আপোনালোকক ক'ব যে তাক জীয়াত থব নালাগে তাক মাৰি পেলা তেতিয়া মোকে চোৱাটো ফাঁচি হোৱাটো বিচাৰে আপুনি মই এইটোৱে বিচাৰিছো আৰু মই এইটোৱে ভাবিছো যে মোৰ কেঁচুৱাটো যেনেকে সি শান্তি পাব তাক যেনেকে দলি পাৰি পিনি এনেকুৱা মাৰি পেলাইছে নাই কিমান ডাঙৰ ভুল কাম কৰিছে আৰু তাৰ লিখিয়া বাপেক যে কোনো এনেকুৱা যে নহ'ব লাগে অসহায় মাতৃৰ মন্তব্য শুনিলে কিদৰে কান্দি কান্দি এই ভয়ংকৰ জঘন্য ঘটনাটো আমাৰ আগত মন্তব্য কৰিছে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইটো হত্যাকাৰী অমৰ বৰাইকক কিন্তু প্ৰশ্ন হয় যে কেৱল খুৰাৰ বাবে এই অভিযোগ উত্থাপন হৈছে কাৰণ খুৰাৰ প্ৰসংগটো ইয়ালৈ আহিছে বাগান এলেকা যিসমূহ আছে চাহ বাগিচা যিসমূহ এলেকা আছে তাত অবৈধ খুৰাৰ প্ৰচলন আছে তাত চুলাইৰ পৰা হাৰিয়া এনেকুৱা ধৰণৰ একাংশ ঘাটি আছে যি চুলাই ঘাটিসমূহত গৈ একাংশ মতা মানুহে তাত সুৰাপান কৰে আৰু আহিয়ে নিজৰ ঘৰ পৰিবাৰ এনেকুৱা ধৰণৰ অশান্তি পৰিৱেশৰ সৃষ্টি কৰি আহিছে আৰু এই অভিযোগ এইটো প্ৰথম নহয় ইয়াৰ পূৰ্বেও খুৰাৰ বাবে বিশেষকৈ চাহ বাগিচা এলেকাসমূহত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে আৰক্ষী হওক বা আবকাৰী বিভাগ হওক কোনোদিনে তেওঁলোকে চাহ বাগিচা এলেকাসমূহত গৈ পেলাই তেওঁলোকে অভিযান নচলায় আবকাৰী বিভাগৰ কথা ক'ব লাগিব যেহেতু যোৰহাট আবকাৰী বিভাগ পৰিব ইয়াতে যোৰহাট আবকাৰী বিভাগৰ কোনো ধৰণৰ এই অঞ্চলসমূহত দীৰ্ঘদিনৰে পৰা যিসমূহ এলেকা আছে চেলেং আছে চেলেঙাট অঞ্চল আছে মৰিয়নি অঞ্চল আছে সেই তাত কেইবাখনো ডাঙৰ ডাঙৰ বাগিচা আছে সেই বাগিচাসমূহ পূৰ্বৰে পৰা তাত অভিযোগ আছে একাংশ মহিলা ইয়াৰ পূৰ্বে ওলাই আহিছিল তেওঁলোকে কৈছিল যে অবৈধ খুৰাৰ প্ৰচলন চলি আছে আৰু একাংশ চুলাই ভাটি তাত উন্মুক্তভাৱে চলি আছে য'ত একাংশ লোকে প্ৰতিদিনে সুৰাপান কৰে সুৰাপান আহি বিভিন্ন ধৰণৰ পাৰিবাৰিক কন্দলৰ সৃষ্টি হৈছে সেইবোৰৰ কাৰণে বৃদ্ধি পাইছে তেনেকুৱাবোৰ ঘটনা হত্যা বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে কিন্তু ৰহস্যজনকভাৱে মৌন এই ক্ষেত্ৰত আবকাৰী বিভাগ আৰু এতিয়াও সময় আছে কাৰণ কালি যি ঘটনা সংঘটিত হৈছে মহিলাগৰাকীয়ে কান্দি কান্দি ইতিমধ্যেই কৈছে যে পূৰ্বৰে পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে প্ৰতিদিনেই ঘৈণীয়েকে কাম কৰি অহা বা পত্নীয়ে কাম কৰি যি টকা তেওঁ ঘটি লৈ আহে বাগানৰ পৰা যি মজুৰি পায় সেই মজুৰিৰ ধন বিচাৰি প্ৰত্যেক দিনে অত্যাচাৰ কৰিছিল এজন অমৰ বৰাইকে আৰু অমৰ বৰাইকৰ অত্যাচাৰ সহ্য কৰি আছিল কিন্তু কালিৰ দিনটোত এনেকুৱা এটা ঘটনা সংঘটিত কৰিলে এজন আছে অমৰ বৰাইক যি হত্যা কৰিলে এওঁ প্ৰত্যেক দিনে নিজৰ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল কিন্তু কালি তেওঁ যি ঘটনা সংঘটিত কৰিলে আজি পত্নী এইটো কথাই কৈছে আগতে যিমান মাৰপিট কৰিছিল কিবা কৰিছিল সকলো তেওঁ সহ্য কৰিছিল যেতিয়া নিজৰ 3 মহীয়া সন্তানটোক হত্যা কৰিলে পাখান পিতৃয়ে খুৰাৰ লাগি মাতাল হৈ মাত্ৰ কেইটকা মানৰ কাৰণে এনেকুৱা নাছিল সেই সন্তানটিৰ কি ভুল আছিল সেইটো কথা মাত্ৰে খুদিব বিচাৰিছে আৰু কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি কৈছে ফাঁসীৰ শাস্তি বিচাৰিছে নিজ মাতৃয়ে কৈছে বুকুৰ পৰা টানি নিজৰ সন্তানক লৈ গৈছিল মাতৃ বুকুত হৈ থকা সন্তানটোক তেওঁ টানি লৈ গৈছিল পাখাল পিতৃ আৰু অতি হত্যা কৰিম বুলি তেওঁ কুৱালৈ দলি মাৰি দিছিল আৰু কুৱাত দলি মাৰি দিয়াৰ পিছত
ৰাইজৰ ৰোষত পৰাৰ ভয়ত তেওঁ গৈ আত্মসমৰ্পণ কৰে চেলেঙাত আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু মৃতদেহ উদ্ধাৰৰ সময়তো তেখেতক তালৈ অনা নাই কিন্তু স্থানীয় ৰাইজৰ সমগ্ৰ যিখন ডালিম চাহ বাগিচা আছে ডালিম চাহ বাগিচাৰ ৰাইজৰ স্পষ্ট দাবী তেওঁলোকৰ এটাই দাবী যে কঠোৰ শাস্তি প্ৰদান কৰক আৰু নিজৰ পত্নীৰ দাবী যে ফাঁচীৰ শাস্তি দিয়ক তেওঁক যে ফাঁচি দিয়া হওক কাৰণ এটি নিষ্পাপ শিশুক নিজ পিতৃয়ে খুৰাৰ লাগীত পাতাল হৈ হত্যা কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো মৰিয়নিৰ চেলেঙাটৰ পৰা আহিছে এটা অতি ভয়ংকৰ খবৰ নিজৰ পাখান পিতৃয়ে 3 মহীয়া সন্তানক কুৱাত দলিয়াই হত্যা কৰিছে পাৰিবাৰিক কন্দলৰ এটা ভয়ংকৰ পৰিণতি প্ৰথমতে পত্নীৰ সৈতে কাজিয়া তাৰ পিছত পত্নীৰ কুলাত লৈ থকা সন্তানটোক নি ঘৰৰ পিছফালে কুৱাত দলি মাৰি দিছে পুৱাৰ ভাগত কুৱাৰ পৰা সন্তানটোৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে এই সমগ্ৰ ঘটনাই এই চেলেঙাটৰ যিখন ডালিম চাহ বাগিচা আছে তাত অতি এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে কুৱাটোৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব কিন্তু পিতৃ মাতৃৰ মাজত কাজিয়া আৰু খুৰাৰ বাবে এটি 3 মহীয়া নিষ্পাপ শিশুৱে প্ৰাণ হেৰুৱাব লগা হ'ল চেলেঙাটৰ যি মৰিয়নি যি চেলেঙাট অঞ্চল আছে তাত ডালিম চাহ বাগিচাৰ টেকলা লাইনতে শুকাব ঘটনা সংঘটিত হৈছে সকলোৰে দাবী যি হত্যাকাৰী আছে অমৰ বৰাইক তেওঁক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক ধন্যবাদ